নমস্কাৰ বন্ধুগণ ওয়েলকাম টু মাই ইউটিউব চেনেল দীপক জবলাট আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা এখন জিলাৰ পৰা কিছুমান ভেকেন্সি লৈ আনিছো এই ভেকেন্সিখিনি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেল হয় চাকৰিখিনি কি হয় লগতে কেনেদৰে আবেদন কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰো ইয়াত আপোনালোকে দেখিব পাইছে ভেকেন্সিখিনি আছে শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে আছে ভেকেন্সিখিনি পিয়ন আৰু অফিচ এছিষ্টেণ্টৰ ভেকেন্সি হয় মে 20 তাৰিখে আপোনালোকৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে শিৱসাগৰ জুডিচিয়াৰী ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে দুটা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেন্সি আহিছে আপোনালোকৰ বাবে এটা বৃহৎ সুযোগ হয় আপোনালোকে যদি ইন্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব নেম অফ অৰ্গেনাইজেশ্যন আপোনালোকে দেখিব পাইছে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি অফ শিৱসাগৰৰ পৰা আহিছে লাষ্ট ডেটটো আপোনালোকক দিয়া আছে 6/6/2024 মানে জুন মাহৰ 6 তাৰিখলৈকে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব টোটাল ভেকেন্সি আছে দুটা নেম অফ দা পোষ্ট আছে অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেন্সি হয় মই আপোনালোকক জনাইছোৱে যেটো অফিচ এছিষ্টেণ্টৰ ভেকেন্সি হয় এটো আপোনালোকৰ গ্ৰেড 3 লেভেল হয় আৰু যেটো পিয়নৰ ভেকেন্সি হয় হেটো আপোনালোকৰ গ্ৰেড 4 লেভেল হয় মোড অফ এপ্লিকেশন আপোনালোকে অফলাইন যোগে কৰিব লাগিব কেটেগৰী আছে আসাম গভৰ্ণমেণ্ট জব লোকেশন আছে আসাম শিৱসাগৰ হয় অফিচিয়েল ৱেবসাইট আছে https://www.indian আপোনালোকৰ যেটো শিৱসাগৰ.judiciary.com হ'ব লাগে অফিচিয়েল ৱেবসাইটটো আৰু শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেন্সিখিনি আছে অফিচ এছিষ্টেণ্টৰ কাৰণে এটা আছে ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 15000 টকা পাৰ মান্থ মোড অফ ৰিক্ৰুটমেণ্ট ৱাকিং ইন্টাৰভিউ হ'ব আৰু আপোনালোকৰ কম্পিউটাৰ স্কিল টেষ্ট হ'ব নেম অফ পোষ্ট আপোনালোকৰ আছে পিয়নৰ কাৰণে এটা আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ 10000 টকাই দৰমহা দিয়া হ'ব আৰু ৱাকিং ইন্টাৰভিউ হ'ব কোনো আপোনালোকৰ এক্সাম দিব নালাগে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ক'বলৈ যাওঁতে আপোনালোকে ইয়াত পোনপ্ৰথমে আপোনালোকক মই এজ লিমিটৰ সম্পৰ্কে জনাই দিছো যিসমূহ কেণ্ডিডেটৰ 18 ৰ পৰা 40 বছৰৰ ভিতৰ আছে তেওঁলোকে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এসটি কাৰণে 5 বছৰকৈ আপোনালোকৰ ৰিলেক্সেশ্যন পাব এসসি কাৰণে 5 বছৰকৈ ওবিসি কাৰণে 3 বছৰ যিসমূহ মানে এসএসসি কেণ্ডিডেট আছে তেওঁলোকে 45 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব ওবিসি কেণ্ডিডেট 43 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে যিসমূহ কেণ্ডিডেটে 8 পাছ কৰি থৈছে পিয়নৰ ক্ষেত্ৰত তেওঁলোকে আবেদন কৰিব পাৰিব আৰু যেটো আপোনালোকৰ অফিচ এছিষ্টেণ্ট হয় 8 পাছ মানে পিয়নৰ ক্ষেত্ৰত মানে কি 8 পাছ 10 পাছ 12 পাছটো নোৱাৰিব 10 পাছলৈকে পাৰিব আৰু যেটো অফিচ এছিষ্টেণ্ট হয় তাৰ কাৰণে গ্ৰেজুৱেচন বিচাৰিছে বিএ বিএসসি বিকম তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব লগতে কম্পিউটাৰ স্কিলটো অলপ জানিব লাগিব আৰু এই ভেকেন্সি কিটাৰ কাৰণে আবেদনৰ অন্তিম সময়সীমা কৈছে 6/6/2024 আৰু এই ভেকেন্সি কিটাৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব অফলাইন যোগে আবেদন কৰিবলৈ আপোনালোকে যিকোনো এখন কম্পিউটাৰ দোকানত যাব পাৰে বা গুগল বা ক্ৰমতো সাৰ্চ কৰিব পাৰে যিখন আসাম গেজেটেড পাৰ্টনাৰ ফৰ্ম বা আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আসাম অফলাইন জব ফৰ্ম বুলি সাৰ্চ কৰিলে আপোনালোকৰ আহি যাব অহাৰ পিছত তাত ডাউনলোড কৰিব ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াব উলিয়াই পেলাই আপোনালোকে তাত ফটো লগাব ভালদৰে ফিলআপ কৰিব ফিলআপ কৰাৰ পিছত আপোনালোকৰ যিসমূহ এডুকেশ্যন সাৰ্টিফিকেট হয় সেইখিনি জেৰক্স কৰিব জেৰক্স কৰি কোনটো পোষ্টৰ বাবে আবেদন কৰিব এটো লিখিব আৰু সেই জেৰক্স কপি কিটা আপোনালোকে সেলফ এটেষ্টেড কৰিব এমপ্লয়মেন্ট এক্সেছৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন জেৰক্স কৰিব জেৰক্স কৰি তাত সেলফ এটেষ্টেড কৰিব কৰি মেলি গোটেইখিনি একলগ কৰি পেলাই এটা এনভেলপ ল'ব এনভেলপটোৰ ওপৰত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এটো লিখিব লিখি পেলাই ইয়াত আপোনালোকে লিখি দিব ও দা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি শিৱসাগৰ পিন 785640 বুলি লিখি আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব লগতে আপোনাৰ WhatsApp নম্বৰ আৰু ইমেইল আইডিটো সেই ফৰ্মখনত দি পঠাই দিব আৰু ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত 6 জুন তাৰিখে এইখিনি আবেদন কৰিবলৈ লাষ্ট ডেট হয় আৰু আপোনালোকে ইন্টাৰভিউ ডেটৰ সম্পৰ্কে গম পাব শিৱসাগৰ যেটো জুডিচিয়াৰী অফিচিয়েল ৱেবসাইট আছে বা গুগল বা ক্ৰমত শিৱসাগৰ জুডিচিয়াৰী বুলি সাৰ্চ কৰিলে আপোনালোকৰ ইন্টাৰভিউ ৰিজাল্ট সম্পৰ্কে সকলোখিনি আপডেট পাই থাকিব আৰু আপোনালোকৰ মই এই এডভাৰটাইজমেন্টৰ লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে চেক কৰি চাব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিও প্ৰতিদিনে পাই থাকিব আজিলৈ 15 মিনিট লগ পাম